ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক সপ্তাহ সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাত জিলিকি উঠিল বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। ধিং মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত জিলিকি উঠিল বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি। যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ধিং মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহৰ আজি অন্তিম দিনা কাৰ্যসূচীৰ অংশ হিচাপে ধিং চহৰত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, য'ত প্ৰতিফলিত হয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় কৃষ্টি সংস্কৃতি। আজিৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ। ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান হাজৰিকাৰ লগতে খেলো ইণ্ডিয়াৰ co-চেয়াৰমেন তথা অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাসো বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধিং মহাবিদ্যালয়ৰ এই সপ্তাহ সমাৰোহৰ কাৰ্যসূচীত। ধিঙৰ পৰা নৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, অৰুণোদয় অসম। ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক সপ্তাহ সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা আজি উন্মোচন কৰিবলৈ পাই খুবেই সুখী অনুভৱ কৰিছোঁ আৰু আটাইতকৈ ভাল লাগিছে যে ১৩টা বিভাগৰ প্ৰত্যেকটো বিভাগৰ শিক্ষাৰ্থীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আহি আটাইতকৈ ভাল লগা বিষয় যিটো এগৰাকী মহিলা হিচাপে মোৰ ভাল লাগিলে, যিমান শিক্ষাৰ্থীৰ ভিতৰত আমাৰ মহিলাৰ ছোৱালীৰ পাৰ্টিচিপেণ্টছ বহুত বেছি আছিলে, তাত বিৰাট ভাল লাগিলে এগৰাকী মহিলা হিচাপে। আৰু ইয়াৰে উত্তৰ মহাবিদ্যালয়খনৰ উত্তৰ কামনা কৰিলোঁ। ধিঙৰ পৰা হিমা দাস ওলাই গৈছে, আশা কৰিছোঁ এই মহাবিদ্যালয়ৰ পৰাও তেনেকুৱা বহুকেইগৰাকী ব্যক্তি ওলাই যাব, যিয়ে ধিঙলৈ পুনৰবাৰ আকৌ গৌৰৱ কঢ়িয়াই আনিব। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ ভাষা, সাহিত্য, সংস্কৃতি লগতে বিজ্ঞান, প্ৰযুক্তি সকলো দিশৰ আমাৰ প্ৰতিফলন ঘটোৱাৰ কাৰণে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাটো আয়োজন কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে আমি কৈছোঁ ইতিমধ্যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান অঞ্চলতে আছোঁ, গতিকে ইয়াৰ পৰাই যাতে আমাৰ এটা মেছেজ যায় আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে বৌদ্ধিক বিকাশৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো যাতে আগবাঢ়ি যাব পাৰে, সকলো ক্ষেত্ৰতে যাতে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰে। আৰু ধিং মহাবিদ্যালয় অতি প্ৰাচীনতম মহাবিদ্যালয় এই অঞ্চলৰ উত্তৰ পশ্চিম নগাঁৱৰ, গতিকে সেই হিচাপেও আমাৰ এটা দায়িত্বৰ কৰ্তব্য আছে। তাৰ বাবে আমি আজি সাংস্কৃতিক শোভাযাত্ৰাত ১৩টা বিভাগে অংশগ্ৰহণ কৰিলোঁ। আৰু ইয়াৰ পিছতো আমাৰ কেইবাটাও কাৰ্যসূচী আছে। আমাৰ বঁটা বিতৰণী অনুষ্ঠান হ'ব, নিশাৰ ভাগলৈ এখন আমন্ত্ৰিত নাটক ৰখা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়ত বিশেষকৈ নাটকৰ ক্ষেত্ৰতো যাতে অভিজ্ঞতা লাভ কৰে। তাৰ বাবে আমি আজি অভিনেত্ৰী এগৰাকীক ইয়ালৈ আনিছোঁ, আশা বৰদলৈ, তেখেতকে ইয়াত যোগদান কৰিছে। আমি সকলোকে ইয়াত অংশগ্ৰহণ কৰা সকলো শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এটা ভাল পৰিৱেশ, যি ধিং মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ আজি সামৰণি অনুষ্ঠানত আমি দেখিলোঁ, যি বিশাল শোভাযাত্ৰা, বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰ পৰিপাটিৰে যি শোভাযাত্ৰা ওলাইছে, তাতে আমি এটা অনুভৱ কৰিছোঁ যে ধিং মহাবিদ্যালয়ৰ ক্ৰীড়া আৰু সাংস্কৃতিক দিশত আৰু শিক্ষাৰ দিশৰ যি পৰিৱেশ, সেই পৰিৱেশ এই শোভাযাত্ৰাৰ জৰিয়তে অনুভৱ কৰা যায়। তাৰ লগে লগে আজিৰ এই পবিত্ৰখনত মই উপস্থিত থাকি এটা কথাই অনুমান কৰিছোঁ, ধিঙৰ মহাবিদ্যালয়ৰ পূৰ্বৰ যি ইতিহাস, সেই ইতিহাস সঁচাকৈ অক্ষুণ্ণ আছে। আৰু যি পৰিৱৰ্তন আমি দেখিছোঁ ধিঙৰ মহাবিদ্যালয়ৰ, এই পৰিৱৰ্তনে ধিং ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভাল বাৰ্তা অসমবাসীৰ মাজত ওলাই যাব। আৰু এই ধিং মহাবিদ্যালয় আগন্তুক দিনত যেনেধৰণে সা সজ্জাৰে পৰিৱেশ গঠন কৰা হৈছে, সি সঁচাকৈ আগন্তুক দিনত ই এটা স্বতন্ত্ৰ মহাবিদ্যালয়লৈ যোৱাৰ এটা পথ মুকলি হ'ব বুলি মই আশা কৰিছোঁ। আৰু মই